নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপাইৰেণ্ট চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী 30টা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ওপৰত আলোচনা কৰিম। এইটো পাৰ্ট 4ৰ ভিডিঅ' হ'ব। মই অলৰেডি পাৰ্ট 3লৈকে ভিডিঅ' 3টা আগবঢ়াইছোঁ। যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'ৰ প্লেলিষ্ট পাই যাব। তাত আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব পাৰিব, নতুবা স্ক্ৰীনৰ সোঁফালে থকা আই বাটনটো ক্লিক কৰি ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ সাব ইন্সপেক্টৰৰ বাবে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ সুবিধা হোৱাকৈ আসাম ৰিলেটেড প্ৰায় 600ৰো অধিক কুৱেশ্যনছ সামৰি ভিডিঅ' বনাই সেই ভিডিঅ'সমূহ ডেছক্ৰিপশ্যনত প্লেলিষ্ট কৰি দিয়া আছে। আপোনালোকে ডেছক্ৰিপশ্যনত যাওক আৰু সেই প্লেলিষ্টসমূহ চাওক। মই আশা কৰোঁ আপোনালোকৰ সাব ইন্সপেক্টৰৰ ৰিটাৰ্ণ এক্সামৰ বাবে সেই ভিডিঅ'সমূহৰ পৰা যথেষ্ট সহায় হ'ব। গতিকে আপোনালোকে মিছ নকৰি ভিডিঅ'সমূহ চাব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে। So let's start the video. Our first question number 91. আমি part 3 লৈকে 90টা question discuss কৰিছোঁ। Okay. Who is the writer of Bande Mataram? Bande Mataram এই গীতটোৰ লেখক কোন, ৰাইটাৰ কোন? চাৰিটা অপশ্যন দিয়া আছে, আপোনালোকে অপশ্যনসমূহ চাই যাব। ওকে, ইয়াৰে যিটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিব কমেণ্ট বক্সত আগতীয়াকৈ মই দিয়াৰ আগত, নতুবা আপোনালোকে নিজেই চাই যাব কিমানটা পাৰিছে কিমানটা নোৱাৰিছে, নিজৰ ইম্প্ৰুভমেণ্টটো গম পাব। ওকে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জী was the writer of Bande Mataram. Okay, option C is the correct answer. Next is question number 92. Who composed the song Sare Jahan Se Acha Hindustan Hamara? Sare Jahan Se Acha Hindustan Hamara এই songটোৰ কম্প'জ কোনে কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন এ, মোহাম্মদ ইকবাল। ওকে, মোহাম্মদ ইকবাল composed the song Sare Jahan Se Acha Hindustan Hamara. Option A is the correct answer. Important question hai. Next is question number 93. The British Governor General and Viceroy who served for the longest period in India was? British Governor General and Viceroy যিজনে নেকি ইণ্ডিয়াত লংগেষ্ট অতি বহুত দীঘলীয়া সময়ৰ কাৰণে তেওঁ কাৰ্যকাল চলাইছিলে। ওকে, চাৰ্ভ ফৰ দ্য লংগেষ্ট পিৰিয়ড ইন ইণ্ডিয়া, সেই ভাইচৰয় বা গভৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিলে? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচি, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। লৰ্ড ডেলহাউচি ৱাজ দ্য ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় হু চাৰ্ভড ফৰ দ্য লংগেষ্ট পিৰিয়ড ইন ইণ্ডিয়া। অ'কে, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 94. দ্য কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ৱাজ ফাউণ্ডেড ইন 1925 বাই 1925 চনত যিটো কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ফাউণ্ড কৰা হৈছিলে, গঠন কৰা হৈছিলে, সেইটো কোনে গঠন কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এম এন ৰয়। এম এন ৰয় অ'কে ফাউণ্ডেড দ্য কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ইন 1925। আপোনালোকে অপশ্যনৰ লগত যাব, অপশ্যনত কাক দিয়া আছে। অ'কে, নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 95. ইন ডিচেম্বৰ 1885 when the Indian National Congress was founded, A.O. Hume acted as its এলান অক্টোবিয়ান হিউমে 1885 চনৰ ডিচেম্বৰ মাহত যেতিয়া INC গঠন কৰা হৈছিলে তেতিয়া A.O. হিউমে কি হিচাপে এক্ট কৰিছিলে, মানে তেওঁ কোন আছিলে? A.O. হিউম INCৰ কি আছিলে? চাৰিটা অপশ্যন দিয়া আছে। অ'কে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জেনেৰেল ছেক্ৰেটাৰী। অ'কে, এলেন অক্টোবিয়ান হিউম সম্পূৰ্ণ নামটো। তেওঁ আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী যেতিয়া এইটো ফাউণ্ড কৰা হৈছিলে 1885ত। লগতে আৰু এটা প্ৰশ্ন বনি যায়, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC কেতিয়া গঠন কৰা হৈছিলে? এইটো গঠন কৰা হৈছিলে ইন দ্য মান্থ অফ ডিচেম্বৰ 1885। অ'কে, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 96. দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য ব্ৰিটিছ হাউচ অফ কমনছ ৱাজ? প্ৰথমজন ভাৰতীয় টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য ব্ৰিটিছ হাউচ অফ কমনছ। ব্ৰিটিছ হাউচ অফ কমনছ আমাৰ যেনেকৈ লোৱাৰ হাউচটো, তাত ব্ৰিটেইনত ব্ৰিটিছ হাউচ অফ কমনছ বুলি কোৱা হয়, হাউচ অফ কমনছ বুলি কোৱা হয়। আমাৰ যেনেকৈ ৰাজ্য লোকসভাক লোৱাৰ হাউচ বুলি কোৱা হয়, আৰু এই লোৱাৰ হাউচটোৱেই হ'ল ব্ৰিটেইনৰ হাউচ অফ কমনছ। অ'কে, আৰু এই হাউচ অফ কমনছৰ এজ এ মেম্বাৰ হোৱা ফাৰ্ষ্ট ইণ্ডিয়ানজনৰ নাম কি? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দাদাভাই নাৰোজী। অ'কে, দাদাভাই নাৰোজী ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি ইলেক্টেড এজ এ মেম্বাৰ অফ দ্য ব্ৰিটিছ হাউচ অফ কমনছ। অ'কে, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ।
Next is question number 97. The song Jana Gana Mana, composed by Rabindranath Tagore, was first published in Tatva Bodhini Patrika on January 1912 under the title of যেটো Jana Gana Mana song to asile composed korisile Rabindranath Tagore. সেই songটো first publish কৰা হৈছিলে Tatva Bodhini Patrika নামৰ এখন পত্ৰিকাত 1912 চনৰ জানুৱাৰী মাহত আৰু সেই যেতিয়া পাবলিশ কৰা হৈছিল ফাৰ্স্ট তেতিয়া তাৰ টাইটেলটো কি আছিল আন্ডাৰ দা টাইটেল অফ হোৱাট ইয়াৰ যে চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাৰত বিধাতা অপচন সি ইজ দা কাৰেক্ট আনসাৰ যেতিয়া ইয়াক 1912 চনৰ জানুৱাৰী মাহত তত্ত্ববোধিনী পত্ৰিকাত ফাৰ্স্ট পাবলিশ কৰা হৈছিল তেতিয়া তাৰ টাইটেলটো আছিল আন্ডাৰ দা টাইটেল অফ ভাৰত বিধাতা ওকে দা সং জনা গণ মন কম্পোজড বাই ৰবীন্দ্ৰনাথ ঠাকুৰ was first published in Tatva Bodhini Patrika on January 1912 under the title of Bharat Vidhata. Important question hoy yate kebara proshno humai ase Jana Gana Mana ei song to kone compose korisile etu hoi jabo Rabindranath Tagore eta proshno bani gol aru ei Jana Gana Mana song to first quote publish kora hoisile etu kora hoisile Tatva Bodhini Patrikat okay kiman sonot kora hoisile on January 1912 1912 চনৰ জানুৱাৰী মাহত তিনটা কোৱেশ্চন হৈ গল আৰু আন্ডাৰ দা টাইটেল অফ হোৱাট কি টাইটেলত প্ৰথম পাবলিশ কৰা হৈছিল এটো টাইটেল হল ভাৰত বিধাতা চাৰিটা কোৱেশ্চন এটা কোৱেশ্চনৰ মাজতে সোমাই আছে গতিকে কোৱেশ্চনটো আপোনালোকে ডিপলি চাব ওভাৰঅল ভালেখিনি কথা জানিব ওকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট আছে কোৱেশ্চন নম্বৰ 98 দা একচুৱেল নেম অফ দয়ানন্দ Saraswati ho bolisila bhulol lokman spelling to okay the actual name of Dayanand Saraswati the founder of the Arya Samaj was okay Dayanand Saraswati actual name to ki so eta option dia ase yore shuddho to hobo option B Mul Shankar okay Mul Shankar was the actual name of Dayanand Saraswati who is the founder of Arya Samaj okay Arya Samajor founder kon boli khudilo হবো দয়ানন্দ সৰস্বতী লগতে মই অলপ ডিটেইলছ কে প্ৰশ্নটো দিবলৈ চেষ্টা কৰিছো যাতে দুটা তিনটা কোৱেশ্চন আপোনালোকে ইনি মুখস্থ হৈ যায় ৰৈ যায় ওকে এতিয়া এটোত যদি আমি চাও যদি সোধে হু ওয়াজ দ্য ফাউন্ডাৰ অফ দ্য আৰ্য সমাজ তেতিয়া হ'ব দয়ানন্দ সৰস্বতী আৰু দয়ানন্দ সৰস্বতীৰ একচুৱেল নামটো কি হেতু হ'ল মূল শংকৰ অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ আৰ্য সমাজ আৰু ব্ৰহ্ম সমাজ সতী সাধিনী সমাজ এই গোটেইটাৰ ফাউন্ডাৰ কেজন আপোনালোকে চাব ইম্পৰ্টেন্ট হয় Next is question number 99. The slogan of Vande Mataram was first adopted during the dash movements. Vande Mataram a slogan to first adopt kora hoisile kontu movement or homoyot. Sarita option dia ase yara shuddho to hobo option C Swadeshi. During the Swadeshi movement the slogan of Vande Mataram was first adopted. Okay, option C is the correct answer. Next is question number 100. The youngest president of INC who held that office at the age of 35 was আটাইতকৈ youngest president আটাইতকৈ কম বয়সীয়া সভাপতিজনৰ নাম কি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আটাইতকৈ কম বয়সীয়া সভাপতিজনৰ নাম কি যিজনে 35 বছৰ বয়সত অফিচত কাৰ্যকাল সম্ভালিছিল তেওঁৰ নামটো কি ইয়াৰ চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি Abul Kalam Azad. Okay, এভাগে নিদি পেলাই দিব পাৰে যে who was the youngest president of INC Indian National Congress তেতিয়া হ'ব আবুল কালাম আজাদ আৰু at what age কিমান বয়সৰ বয়সত তেওঁ he was able to be a president of INC তেতিয়া হ'ব at the age of 35 okay important question হয় INC কেতিয়া গঠন হৈছিল হেতু চাই যাব লগত আৰু INC ফাউন্ডাৰ কোন হেতু চাব আৰু youngest president জনৰ নাম হ'ল আবুল কালাম আজাদ important question হয় Next is question number 101. The first Indian to contest an election to the British House of Commons was first Indian. প্ৰথম ভাৰতীয় জনৰ নাম কি যিজনে ইলেকশন খেলিছিলে to the British House of Commons ব্ৰিটিছৰ গ্ৰেট ব্ৰিটেইনৰ হাউস অফ কমন্সত ইলেকশন খেলা ফাৰ্স্ট ইণ্ডিয়ান জনৰ নাম কি কন্টেস্ট কৰা হেজনৰ নাম হ'ল অপচন এ দাদাভাই নাৰোজি was the first Indian to contest an election to the British House of Commons. Option A is the correct answer. Okay, Lok Sabha and Rajya Sabha amak janeke lower house or upper house boli koa hoy. Great Britain okay, lower house or upper house ki boli koa hoy. Hetu apnaloke epak sabo etu important hoy. Okay, House of Commons to lower house boli koa hoy. Next is question number 102. The headquarter of Ramakrishna Math and Mission established by Vivekananda in
1897 are at the headquarter of Ramkrishna Math and Mission. Okay, Ramkrishna Math aru missionor যেটা এস্টাবলিশ কৰিছিল কোনে বিবেকানন্দ এস্টাবলিশ কৰিছিল স্বামী বিবেকানন্দ এটো এস্টাবলিশ কৰিছিল 1897 ত আৰু এই এস্টাবলিশ তেওঁ কোট কৰিছিল ওকে ইয়াৰ হেডকোৱাৰ্টাৰটো কোট হৈছে ইয়াৰে চাৰিটা অপচন দিয়া আছে শুদ্ধটো হ'ব অপচন বি বেলুৰ মঠ অপচন বি ইজ দা কাৰেক্ট আনসাৰ দা হেডকোৱাৰ্টাৰ অফ ৰামকৃষ্ণ মঠ এণ্ড মিছন was in বেলুৰ মঠ ওকে আৰু এটো এস্টাবলিশ কৰিছিল স্বামী বিবেকানন্দ ইন 1897 ইম্পৰ্টেন্ট কোৱেশ্চন হয় তিনটা কোৱেশ্চন ইয়াতে হৈ যায় কিমান চনত এস্টাবলিশ কৰিছিল কোনে এস্টাবলিশ কৰিছিল আৰু হেডকোৱাৰ্টাৰ কোড এটা ইয়া চাই যাব নেক্সট আছে কোৱেশ্চন নম্বৰ 103 who is regarded as the father and founder of the Indian National Congress এই জাস্ট কৈ আহিছো INC ফাউন্ডাৰ কোন ফাউন্ড কেতিয়া কৰা হৈছিল আৰু ইয়াৰ ফাউন্ডাৰ কোন এটো চাব বুলি কৈছো ওকে who is regarded as the father and founder of Indian National Congress INC founder and father whole option C is the correct answer A.O. Hume Alan Octavian Hume so mukoi A.O. Hume বুলি দিয়া থাকিব বেছিভাগ ফুল ফৰ্মটো প্ৰায় নিদিয়ে A.O. Hume পিক কৰি দিব অপচনত ওকে এলান অক্টাভিয়ান হিউম ফুল নেমটো আৰু INC গঠন কৰা হৈছিল 1885 ত ওকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ was founded in 1885 by A.O. Hume option C is the correct answer next is question number 104 the Times of India which celebrated its 150 anniversary in 1988 was first published in 3 November 1838 was okay the Times of India which celebrated its 150th anniversary in 1988 was first published in 3 November 1838 as Times of India এখন যেতিয়া 1838 চনৰ 3 নৱেম্বৰত ফাৰ্স্ট পাবলিশ কৰা হৈছিল মই ডিটেইলছ কে হেকানে দিছো যাতে আপোনালোকে কেবাটাও প্ৰশ্ন এটা কোৱেশ্চনৰ পৰা বনাব পাৰে ওকে টাইমছ অফ ইণ্ডিয়া যেতিয়া ফাৰ্স্ট পাবলিশ কৰা হৈছিল সমুকৈ ক'বলৈ গ'লে তেতিয়া তাৰ নামটো কি আছিল মানে ফাৰ্স্ট পাবলিশ কৰা নাই কি নামত পাবলিশ কৰা হৈছিল সমুকৈ কৈছো মই ডিটেইলছত কম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি বম্বে টাইমছ অফ ইণ্ডিয়া যেতিয়া ফাৰ্স্ট পাবলিশ কৰা হৈছিল তেতিয়া ইয়াক বম্বে টাইমছ এজ এ বম্বে টাইমছ নামেৰে পাবলিশ কৰা হৈছিল আৰু এটা ফাৰ্স্ট পাবলিশ কেতিয়া কৰা হৈছিল 1838 ৰ 3 নৱেম্বৰৰ তাৰিখে ফাৰ্স্ট পাবলিশ কৰা হৈছিল 1838 ৰ 3 নৱেম্বৰত আৰু যদি আহি যাব পাৰে সুধিব পাৰে হয়তো 150th anniversary TOI আমি পাই থাকো প্ৰায় আমি ক্ৰম খুলিলে দেখো TOI নিউজ আহিয়ে থাকে টাইমছ অফ ইণ্ডিয়া 150 anniversary কেতিয়া উদযাপন কৰিছিল হেতু হ'ব 1988 ত এটা কোৱেশ্চনটো অলপ দীঘলীয়াকৈ দি আছে যে টাইমছ অফ ইণ্ডিয়া which celebrated its 150th anniversary in 1988 অৰ্থাৎ 150 number anniversary 1988 ত celebrate কৰিছিল was first published in 3 November 1838 আৰু প্ৰথম পাবলিশ হৈছিল নৱেম্বৰৰ 3 তাৰিখে 1838 চনত as Bombay Times option B is the correct answer important question হয় প্ৰশ্নটো অলপ দীঘলীয়া আৰু কিন্তু ইয়াতে ভালেখিনি কথা সোমাই আছে next is question number 105 the first president of the Ghadar party founded in 1913 in USA was okay Ghadar party first president জনৰ নাম কি যেটো 1913 চনত সেন্ট ফ্ৰান্সিসকো USA ত গঠন কৰা হৈছিল চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি সোহান সিং ভাকনা আমি পুৰ ইয়া আগৰ ভিডিওটোত ইয়াৰ সেক্ৰেটাৰী আৰু মেম্বাৰ ফাউন্ডাৰ কিবা কিবি বিষয়ৰ পৰা আমি আলোচনা কৰিছিল পাহৰি গৈছো আমি ইয়াৰ পৰৱৰ্তী মানে যেটো আগৰ ভিডিওত অলৰেডি দিছো সেই ভিডিওটোত গাদাৰ পাৰ্টি কেতিয়া ফাউন্ড কৰা হৈছিল আৰু গাদাৰ পাৰ্টি নামটো কোৰ পৰা লৈছিল এই বিষয়ে আমি আলোচনা কৰিছো যদি আপোনালোকে ভিডিওটো চোৱা নাই এতিয়া চাই লওক ডেসক্ৰিপচনত যাব ইন্ডিয়ান হিষ্ট্ৰী বুলি তাত প্লেলিষ্ট আছে তাতে আপোনালোকে ভিডিওখিনি পাব ওকে The first president of Ghadar party was Sohan Singh Bhakna আৰু Ghadar party first found কৰা হৈছিল গঠন কেতিয়া কৰা হৈছিল Ghadar party was founded in 1913 আৰু কোড গঠন কৰা হৈছিল in San Francisco USA important question তিনিটা প্ৰশ্ন অলপ বনি যাব ভালৰে চাব next is question number 106 Chandrasekhar Azad was dash of the Hindustan Socialist Republic Army Chandrasekhar Azad was Hindustan Republic Army Chandrasekhar Azad কি আছিল সুধিছে সমুকে
তেওঁ কি আছিল হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক আৰ্মি তেওঁ কি আছিল তেওঁ আছিল কমান্ডাৰ ইন চিফ অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ চন্দ্ৰশেখৰ আজাদ ওয়াজ কমান্ডাৰ ইন চিফ অফ দ্য হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক আৰ্মি অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ ওকে যদি সুধে চন্দ্ৰশেখৰ আজাদ চিফ কমান্ডাৰ ইন চিফ কোনটো কিহৰ কমান্ডাৰ ইন চিফ আছিল তেতিয়া হ'ব হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক আৰ্মি আৰু হিন্দুস্তান সোশ্যালিষ্ট ৰিপাব্লিক আৰ্মি কেতিয়া ফাউণ্ড হৈছিল এইটো চাব নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 107 দ্য ইংলিছ হু টুৱাইছ চাৰ্ভড এজ প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ এজন ইংলিছ ব্যক্তি যিজনে একেলগে দুবাৰ প্ৰেছিডেণ্ট হিচাপে সভাপতিত্ব কৰিবলৈ সুবিধা পাইছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেইজনৰ নাম কি আছিলে চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাৰ উইলিয়াম উডেনবাৰ্ণ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ছাৰ উইলিয়াম উডেনবাৰ্ণ ওকে হি ৱাজ দ্য English he was an English okay he was an Englishman who served twice as a president of Indian National Congress it will important question hoy questions to aru INC first secretary kon asile hetu sabo aru INC kitia gothon hoisile eta koisu no 1885 ot INC kitia gothon hoisile hetu sabo founder kon sabo okay secretary first secretary kon asile hetu sabo important question hoy next is question number 108 of the following who was a poet and political thinker তলৰ চাৰিটা অপচনৰ ভিতৰত কোনজন এজন কবিও হয় আৰু এজন পলিটিক্যাল থিংকাৰো হয় চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মোহাম্মদ ইকবাল ওকে মোহাম্মদ ইকবালে এই সংটো লিখিছিলে আমি ইয়াত আগত ডিসকাস কৰি আহিছো আৰু লগতে তেওঁ এজন পলিটিক্যাল থিংকাৰো হয় ওকে নেক্সট আইছো question number 109 the regulating act was passed in the year regulating act খন কেতিয়া মানে কিমান সনত পাস কৰা হৈছিল regulating act was passed in the year 1773 option b is the correct answer in 1773 the regulating act was passed option b is the correct answer next is question number 110 110 number প্রশ্ন the term of office fixed by regulating act for governor general চমুকে কবলৈ কলে governor generalৰ tenure to কিমান কাৰ্যকাল কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 5 অপচন বি 5 years okay গভৰ্ণৰ জেনেৰেল জনৰ কাৰ্যকাল হ'ল 5 বছৰ and the term of office fixed by the regulating act okay option b is the correct answer important প্ৰশ্ন হয় ভালদৰে চাব গভৰ্ণৰ জেনেৰেলৰ কাৰ্যকাল কিমান ফাৰ্স্ট গভৰ্ণৰ জেনেৰেল কোন ফাৰ্স্ট ভাইসৰয় কোন লাষ্ট গভৰ্ণৰ জেনেৰেল কোন এখিনি চাব question number 111 the treaty of Basin was signed between treaty of Basin কিমান সনত কাকাৰ মাজত সাইন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ the British East India Company and the Bajirao II okay মানে অপচন তেনেকৈ থাকিব পাৰে the British and the Peshwa নটো দিব পাৰে the British East India Company and the Bajirao II okay আৰু a treaty of Basin কেতিয়া সাইন কৰা হৈছিল হেতু আহিব পাৰে মই কানে দিছো treaty of Basin সাইন কৰা হৈছিল স্বাক্ষৰ কৰা হৈছিল 1802 চনৰ 31 ডিসেম্বৰ তাৰিখে আৰু কাৰ মাজত সাইন হৈছিল এটো সাইন হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাজিৰাও টুৰ মাজত অপচনত হয়তো কেতিয়াবা the British and the Peshwa এনেকৈ দিব পাৰে ব্ৰিটিছ and the Peshwa বাজিৰাও টু পেশৱা আছিল যে important question hoy question number option a is the correct answer next is question number 112 the treaty of Lahore was signed between the Sikh and the British in India in the year okay bharatot treaty of Lahore Sikh aru British সকলৰ মাজত যেতিয়া সাইন হৈছিল কিমান সনত এটো সাইন কৰা হৈছিল সনটো খুলিছে চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন বি okay 1846 ত 1846 চনৰ 9 মাৰ্চ তাৰিখে Treaty of Lahore sign কৰা হৈছিল between the Sikh and the British option B is the correct answer okay 1846 or 9 March tarikhe 9 March tarikhe important question hai next is question number 113 the English established their first factory in Bengal in 1651 at প্ৰশ্নটো মন কৰিব okay মই কোট ফাৰ্স্ট British কোট ফাৰ্স্ট ইংলিছ সকলে তেওঁলোকৰ ফ্যাক্টৰী এস্টাবলিশ কৰিছে খুদা নাই
established in Bengal সুধিছো okay the English established their first factory in Bengal in 1651 specify কৰি দিয়া আছে গতিকে উত্তৰটো ডিউটেন অলপ চাই ল'ব ডাইৰেক্ট যদি অপচনত সুৰত দিয়া আছে সুৰতে পিক আপ কৰি নিদিব আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব অপচন এ হুগলি okay the English established their first factory in Bengal in 1651 at Hooghly option A is the correct answer 1651 চনৰ বেংগলৰ হুগলিত West Bengal হুগলিত ইংলিছ সকলে তেওঁলোকৰ ফাৰ্ষ্ট ফ্যাক্টৰী এস্টাবলিশ কৰিছিল অপচন A is the correct answer next is question number 1 and 4 the battle of Buxar the English army was commanded by battle of Buxar যুদ্ধত ইংলিছ আৰ্মি সকলক কোনে কমান্ড কৰিছিল ওকে এটা চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব মেজৰ হেক্টৰ মুনৰো অপচন A is the correct answer মেজৰ হেক্টৰ মুনৰো in the battle of Buxar the English army was commanded by মেজৰ হেক্টৰ মুনৰো নটো কেতিয়াবা মেজৰ মুনৰো বুলি দিয়া থাকিব পাৰে নটো মেজৰ হেক্টৰ মুনৰো ফুলকেও দিয়া থাকিব পাৰে চাই লব অপচন A is the correct answer next is question number 1 and 5 the Hindu school was started in January 20 1870 at যিখন হিন্দু স্কুল আছিল এখন ফার্স্ট 1817 চনৰ 20 জানুৱাৰীত যেটা স্টার্ট কৰা হৈছিল কোড স্টার্ট কৰা হৈছিল ফার্স্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A কলকাতা ফার্স্ট কলকাতাত এখন স্টার্ট কৰা হৈছিল দ্য হিন্দু স্কুল was started in 1817 ফার্স্ট 1817 চনত স্টার্ট কৰা হৈছিল 20 জানুৱাৰী তাৰিখে আৰু কোড স্টার্ট কৰা হৈছিল হেতু হ'ব কলকাতা okay কলকাতাও দিয়া থাকিব পাৰে কলকাতাও দিয়া থাকিব পাৰে চাই লব অপচনটো কি দিয়া আছে okay this is the oldest modern educational institution in Asia এছিয়াৰ ভিতৰতে আটাইতকৈ oldest modern educational institution হয় আৰু it was also known to be Hindu college then সেই সময়ত এখনক হিন্দু কলেজ বুলিও জনা গৈছিল মানে okay নটো কেতিয়াবা ইয়াত অপচনত হিন্দু স্কুল মইটা দিয়া আছে দা হিন্দু স্কুল was started বুলি দিছো কেতিয়াবা হয়তো অপচনত আপোনালোকক হিন্দু কলেজ was started in 1817 এনেকৈ দিব পাৰে আপোনালোকে চনটো লগত মিলাই চাই ল'ব কি দিয়া আছে যদি 1817 ৰ কথা দিছে তেতিয়া জানিব যে হিন্দু স্কুলখনৰ কথাই সুধিছে ওকে নেক্সট আইছো question number 116 the Indian Civil Service Act was passed during the viceroyalty of Indian Civil Serviceৰ যিখন এক্ট আছিল হেখন কাৰ কোনজন ভাইসৰয়ৰ দিনত পাস কৰা হৈছিল আন্ডাৰ দা ভাইসৰয় ডিউৰিং দা ভাইসৰয়লিটি অফ চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব লৰ্ড কেনিং অপচন B is the correct answer লৰ্ড কেনিং okay the Indian Civil Service Act was passed during the viceroyalty of Lord Canning option B is the correct answer next issue question number 117 the first Indian to enter the Indian Civil Service was প্ৰথমজন ভাৰতীয় যিজন নেকি সিভিল সার্ভিসত জয়েন কৰিবলৈ সক্ষম হৈছিল ওকে to enter the Indian Civil Service was চাৰিটা অপচন দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাৰিটা অপচন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপচন B Satyendranath Tagore option B is the correct answer Satyendranath Tagore was the first Indian to enter the Indian Civil Service okay he was the first Indian who become to qualify the ICS আৰু তেওঁ কিমান চনত ICS হৈছিল 1863 okay 1863 তেওঁ ICS হ'বলৈ সক্ষম হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো সন্তৰ লগতে সুধিব পাই কিমান চনত তেওঁ সিভিল সার্ভিসত ICSত মানে সোমাইছিল ICS কোৱালিফাই হৈছিল তেতিয়া হ'ব 1863 আৰু সেই ব্যক্তিজনৰ নাম সুধিলে হ'ব সত্যেন্দ্ৰনাথ টেগৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় ICS আৰু ইণ্ডিয়ান সিভিল সার্ভিসৰ এক্সামটো কোনে ফাৰ্স্ট স্টাৰ্ট কৰিছিল লৰ্ড কেনিংছ ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট আছে কোৱেশ্চন নম্বৰ 118 the capital of British India was transferred from Calcutta to Delhi in the year direct symbol ke dibota capital of India shifted from Calcutta to Delhi in the year direct aneko dibo pare okay the capital of British India was transferred from Calcutta to Delhi in the year kiman sonot India capital মানে British India capital to Calcutta পৰা Delhi লৈ শিফট কৰা হৈছিল চাৰিটা অপচন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A 1911 চনত okay in the year of 1911 আৰু তাৰ যেটো ডেট আছিল 12 ডিসেম্বৰ তাৰিখে ওকে 1911 চনৰ 12 ডিসেম্বৰ তাৰিখে যেটো ক্যাপিটাল আছিল এই ক্যাপিটালটো ভাৰতৰ ক্যাপিটালটো কলকাতাৰ পৰা দিল্লীলৈ শিফট কৰা হৈছিল ট্ৰান্সফাৰ কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট আছে কোৱেশ্চন নম্বৰ 119 Rowlatt Act Rowlatt after whom Rowlatt Act was named was a Rowlatt যাৰ নামৰ এগেইনষ্টত Rowlatt Act খন বনোৱা হৈছিল তেওঁ কোন আছিল Rowlatt
বোলা ব্যক্তিজন কোন আছিলে চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাষ্টিছ তেওঁ এজন জাজ আছিলে হাইকোৰ্টৰ জাজ আছিলে ওকে ৰলট বোলা ব্যক্তিজন এজন হাইকোৰ্টৰ জাজ আছিলে আৰু ৰলট এক্ট কিমান চনত ষ্টাৰ্ট হৈছিলে সেইটো চাব আপোনালোকে ওকে আৰু ৰলট এক্টৰ সময়ত যে সেই চনটোৰ সময়ত আৰু কেইবাটাও ঘটনা ঘটিছিলে জালিৱানৱালাবাগ মাছাকৰি এই বিষয়ে চাব এই আটাইকেইটা বস্তু একেলগৰ একে চনতে কেইবাটাও ঘটনা ঘটিছিলে সেই আটাইকেইটা বস্তু চাব 1919ত কি হৈছিলে ওকে নেক্সট আহিছোঁ কুৱেশ্যন নাম্বাৰ 120 তিলক ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এ উত্তৰটো আগতীয়াকৈ আহি গ'ল ওকে তিলক ষ্টাৰ্টেড বাল গংগাধৰ তিলক ষ্টাৰ্টেড হিজ কেৰিয়াৰ বাল গংগাধৰ তিলকে তেওঁৰ কেৰিয়াৰ ফাৰ্ষ্ট কেনেকৈ ষ্টাৰ্ট কৰিছিলে হি ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এ প্ৰফেচৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ তেওঁ এজন ভাল এডুকেশ্যনেলিষ্ট আছিলে তেওঁ ফাৰ্ষ্ট কেৰিয়াৰ এজ এ প্ৰফেচৰ তেওঁ ষ্টাৰ্ট কৰিছিলে অ'কে এণ্ড বাল গংগাধৰ তিলক ইউজ টু ৰান হিজ 2 নিউজ পেপাৰ এখন তেওঁ 2খন নিউজ পেপাৰ বাল গংগাধৰ তিলকে ৰান কৰি আছিলে এখনৰ নাম হ'ল কেশৰী যিখন মাৰাঠী লেংগুৱেজত পাব্লিছ হৈছিলে আৰু ইখনৰ নাম কি আৰু কোন লেংগুৱেজত পাব্লিছ হৈছিলে সেইটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব অ'কে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে বা হেল্পফুল হৈছে বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অ'কে লগতে আৰু এটা কথা জনাওঁ যে মোৰ চেনেলটোত ভিডিঅ' দিয়া আজি 2 মাহ সম্পূৰ্ণ হৈছে অ'কে মই চেনেলটো খোলা 2 মাহ একদিন হ'ল আৰু ভিডিঅ' পিছদিনাৰ পৰা দিব আৰম্ভ কৰিছিলোঁ গতিকে 2 মাহ ভিডিঅ' দিয়া সম্পূৰ্ণ হৈছে এণ্ড থেংক ইউ এভৰিৱান ফৰ ইয়ৰ লাভ এণ্ড ছাপোৰ্ট আৰু আশা কৰোঁ এনেদৰে আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব অ'কে 1K ছাবস্ক্ৰাইবাৰ হোৱাগৈ নাই 1K ছাবস্ক্ৰাইবাৰ হ'লে মই নিশ্চয় আপোনালোকক জনাম মই ছাবস্ক্ৰিপশ্যনটো অন কৰি দিম সকলোৱে দেখাকৈ অ'কে আৰু এনেদৰে মৰম দি যাব এনেদৰে ছাপোৰ্ট কৰি যাব যিখিনি পাৰোঁ সিমানখিনি দিবলৈ চেষ্টা কৰিছোঁ অ'কে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে থেংক ইউ